নলবাৰীত বিশেষ সক্ষম যুৱতীক ধৰ্ষণক লৈ প্ৰতিক্ৰিয়া 50 উঠাৰ পাখণ্ড নগেন হালৰ পলায়ন নলবাৰীত এক নিকৃষ্ট ঘটনা সংঘটিত কৰিলে এগৰাকী 50 উঠাৰ লোকে 19 বছৰীয়া এগৰাকী বিশেষ সক্ষম যুৱতীৰ সৈতে নিকৃষ্ট ঘটনা সংঘটিত কৰিলে 50 উঠাৰ লোকজনে এই ঘটনাক লৈ বৃহত্তৰ বৰ্ষৰগুছি অঞ্চলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ইতিমধ্যে আক্ৰান্ত যুৱতীগৰাকীৰ পৰিয়ালে নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰি ন্যায় বিচাৰিছে কাম কৰিছি শাস্তি দিব লাগে মোৰ মতে মই কালি গধূলি গম পাইছোঁ কালি গধূলি গম পাই পেলাই মই ডাইৰেক্ট থানাত দিছোঁ ৰখাৰ কি কৰা নাই এজাত দিয়া হৈছে মেডিকেলত ফাইনেলটো বুলি কৈছে কথাটো হৈ নগৈ নালয় বালাচোপা দৰকাৰ গৈছে আক্ৰান্ত যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে জনোৱা মতে বিহুৰ দুদিন পূৰ্বে পাখণ্ড নগেন হালৈ সংঘটিত এই কুকাৰ্য সংঘটিত কৰিছে বিহুৰ দুদিন পূৰ্বে চুবুৰীয়া নগেন হালৈ পৰিয়ালটোলৈ আহিছিল কোনো বস্তু নিবলৈ পিছে আক্ৰান্ত যুৱতীগৰাকীৰ পিতৃ-মাতৃকে ধৰি পৰিয়ালটোৰ অন্যান্য সকল গৃহত নথকাৰ সুযোগ লৈ নগেন হালৈ নামৰ লোকজনে বলপূৰ্বক কুকাৰ্য সংঘটিত কৰাৰ অভিযোগ আনিছে মই তাৰ মানে গাখীৰ দিবা গৈছে দেউতাকো গাখীৰ দিবা যায় সি কুঠাৰ বিচাৰিবা আহি কেনে ইয়াক বেয়া কাম কৰিছে ঘৰুৱা কোনো নাইছিলে কাষতে ওচৰতে জেঠা বুলি মাতে বছৰ এই বিহু উৰুকা দিনা নহয় তাৰে আগতে 2 দিন হেৰি কৰি গেলে ই ভয়তে কনাই তাৰমানে ভয় খাইছি না মাৰিব দেউতাকো মাৰিব মায়াকো মাৰিব তাতে পিছত একদিন মোক মাই এনাই জেঠাই মোক বেয়া কাম কৰিছে তেতিয়াহ'লে তই কিয় কনাই মই কৈছোঁ মই ভয়তে কোৱা নাই মোৰ এনেকৈ সেই কৰিছে